হেমেন দাস ডাঙৰীয়া এই বিশেষ অনুষ্ঠানলৈ আপোনাক আদৰণি জনাইছোঁ। ধন্যবাদ। আপুনি অসমৰ এগৰাকী প্ৰবীণ ৰাজনৈতিক নেতা আৰু আপুনি বহু লেখা মেলাও কৰিছে, গ্ৰন্থও লিখিছে। শেহতীয়া যি পৰিস্থিতি, অসমত যি অস্থিৰতা আৰু এক প্ৰকাৰ অৰাজকতা শাসক দলৰ নেতৃত্বত সৃষ্টি কৰা হৈছে, সেই সম্পৰ্কে আপুনি খুব চমুকৈ কি ধৰণে ব্যাখ্যা কৰিব? মই খুব উদ্বিগ্ন হৈছোঁ। বৰ্তমান চৰকাৰে যিবিলাক আচৰণ কৰিছে, কাম কাজৰ যিবিলাক কৰিছে, এই গোটেইবিলাকে আমাৰ সমাজ জীৱনক আজি সমাজ জীৱনৰ এক অশান্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। এজন মন্ত্ৰীয়ে যেতিয়া বিশেষ এটা সম্প্ৰদায়ৰ নাম উল্লেখ কৰি সভাই সমিতিয়ে বক্তৃতা দিছে যে অমুক হ'লে মুছলমান মুখ্যমন্ত্ৰী হ'ব, দেখ কৰি স্বাধীন ভাৰতত এনেধৰণৰ কোনো মানুহে বক্তৃতা আমি শুনা নাছিলোঁ। যে ভাৰতবৰ্ষৰ যিদিনা সংবিধানখন গ্ৰহণ কৰা হ'ল, সেইদিনাৰ পৰাই সকলোৱে জানো যে এইখন এখন ধৰ্মনিৰপেক্ষ দেশ। কিন্তু তেওঁলোকে সংবিধানে ধৰ্মনিৰপেক্ষ শব্দটোকেই চিৰ ছেকুলাৰিষ্ট বুলি ক'ব ধৰিছে। তাৰমানে সংবিধানখনক তেওঁলোকে অস্বীকাৰ কৰিছে। অস্বীকাৰ কৰি আজি তেওঁলোকে অসমত নাগৰিকত্ব সংশোধনী বিলখনক সমৰ্থন কৰি অসম চৰকাৰে অসমৰ জনগণক আজি ভাষাৰ ভিত্তিত ভাগ কৰিব ওলাইছে। অকল তাতে ৰৈ থকা নাই, ভাষাৰ ভিত্তিত ভাগ কৰাৰ উপৰিও ধৰ্মৰ ভিত্তিত তেওঁলোকৰ বক্তৃতাবিলাক চলি আছে। গতিকে অসমৰ সমাজ বিভিন্ন ধৰ্ম ভাষা ভাষী মানুহৰ দ্বাৰাই গঠিত। এইখন ৰাজ্যৰ যদি কিবা হ'ব লাগিল, উন্নতি হ'ব লাগিল, মানুহে শান্তিৰে বসবাস কৰিব লাগিব। আজি শান্তি বিঘ্নিত হৈছে। আৰু তাতোকৈ আচৰিত কথা যে তেওঁলোকে কলা ৰঙৰ প্ৰতি ইমান আতংকিত হৈছে। কালি টিভিত দেখিলোঁ 3 বছৰীয়া কেঁচুৱা এটাৰ গাৰ পৰা কলা পেণ্ট খুলিছে। ইমান ঘৃণনীয় চৰকাৰ অসমৰ ইতিহাসত মই দেখা নাই। কাৰণ মই 46ৰ নিৰ্বাচন দেখিছিলোঁ। প্ৰথম নিৰ্বাচন, ভাৰতবৰ্ষৰ নিৰ্বাচনত অংশগ্ৰহণ কৰা ব্যক্তি, প্ৰথম যিটো নিৰ্বাচন স্বাধীন ভাৰতত 52 চনত মই বহু মুখ্যমন্ত্ৰীৰ সান্নিধ্য লাভ কৰিছে, আপোনাক সকলোৱে গুৰুত্বও দিছিলে। আপুনি ঠিক সাম্প্ৰদায়িক ৰাজনীতিটো কম বেছি পৰিমাণে সকলো দলে কৰে বাৰু, কিন্তু এনেকৈ নকৰে। মই সেইটোৱে ক'ব খোজো যে আজিৰ তাৰিখত যিটো মুকলিকৈ যে এইটো প্ৰদৰ্শন কৰিব পাৰিছে, এইটো কথাটো কি? কিহত সাহস ক'ত পাইছে তেওঁলোকে? সাহস হৈছে কি তেওঁলোকৰ, এইটো আপোনালোকৰ ব্যৰ্থতা নেকি? তেওঁলোকৰ RSSৰ তত্ত্বমতে কাম কৰিব লগা হৈছে। নামতহে বিজেপি চৰকাৰখন চলাইছে RSSৰ লক্ষ্য উদ্দেশ্য কি? যিটো দলে ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত ব্ৰিটিছৰ সহায় কৰিছিল ব্ৰিটিছক, তেওঁ দলে কৈছে যে আমাৰ ভাৰতৰ স্বাধীনতা নালাগে, আমাৰ হিন্দু ৰাষ্ট্ৰ লাগে। এই হিন্দু ৰাষ্ট্ৰৰ কাৰণে আজি ইয়াতে কাম কৰি আছে যে হিন্দুৰ সংখ্যা বঢ়াব লাগিব, মুছলমানৰ সংখ্যা কমাব লাগিব। আৰু তাৰ কাৰণে তেওঁলোকে কিছুমান ভ্ৰান্তিত ভুগিছে। যেনে 71টো ভুল, 51টো শুদ্ধ। বেচাহঁতৰ কাণ্ডজ্ঞান নাই, ইতিহাসৰ জ্ঞানো নাই। মই নিজেই দেখিছোঁ 47 চনৰ পিছত কেনেকৈ মানুহ সিফালৰ পৰা পাল বাংলাদেশৰ পৰা হিন্দু মানুহ আহিছে। এই অহা কামটো লাষ্ট শেষ হৈছে কি জানে? 1964 চনত খুলনা ৰায়ত হৈছিল, তেতিয়া পূব পাকিস্তানত। খুলনা ৰায়ততো আৰু একদল আহিলে। তাৰে পিছত বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ত দলে দলে আহিলে যদিও তেওঁলোকক চৰকাৰে সুন্দৰভাৱে ৰক্ষা কৰিছিল, কেম্প কৰি দিছিল। এনেকৈ মোৰ ঘৰৰ ওচৰত এখন কেম্প আছিল, মোৰ ঘৰৰ পৰা 1.5 কিলোমিটাৰ দূৰত। সেই কেম্পত আমাকো ঢুকিব দিয়া নাছিল। তেতিয়াও আহি আছিল বাংলাদেশৰ পৰা মানুহ। সেই মানুহখিনি যুদ্ধ শেষ হোৱাৰ কেইমাহমান পিছত যেনেকৈ আনিছিল তেনেকৈ গাড়ীৰ পৰা আনি তাৰ পৰা পঠাই দিছে। আচ্ছা, 51 চনৰ পৰা 71 চনকলৈকে কোন মানুহ বেছি আহিছিল? এই কালচোৱাৰ বেছি মানুহ আহিছে বঙালী ৰিফিউজি। আৰু সেই ৰিফিউজিবিলাকক আসাম চৰকাৰে সংস্থাপন দিছিল। মই ধন্যবাদ দিছোঁ। আজি বিষ্ণুমেধিৰ নামত এখন গাঁও হৈছে, ৰিফিউজি তাতে থৈ দিছিল বেজনীৰ উত্তৰে, তাৰ নাম হৈছে বিষ্ণুপুৰ। চব ৰিফিউজি। বৰপেটা টাউনৰ তিনিফালে 3টা ৰিফিউজি কলনি কৰিছিল। ঠেকা কলনি, গোবিন্দপুৰ কলনি, উত্তৰ বৰপেটা কলনি।
ৰিফিউজিবিলাকক সংস্থাপন দিছিল এইবিলাক হৈছে বঙালী হিন্দু মানুহ গতিকে এই কালচোৱাত হিন্দু এতিয়া তেওঁলোকে যদি কয় যে আমি ৭১ চনটো মানুহ তাৰমানে তেওঁলোকে বঙালী হিন্দুৰ বিৰুদ্ধে গৈছে নে নাই আপুনি চাওক আপোনাক এটা কথা ক'লোঁ আপুনি সৰভোগ সমষ্টিক 4বাৰ প্ৰতিনিধিত্ব কৰিছে 4বাৰ আপুনি বিধায়ক হৈছে আপোনালোকৰ বামপন্থীৰ হাতৰ পৰা সেই এটা সাম্প্ৰদায়িক দললৈ কেনেকৈ গুচি গ'ল চিটটো ৰঞ্জিত দাসে আজি আপোনাৰ আচ্ছা সৰভোগক প্ৰতিনিধিত্ব কৰে এটা কথা মেকিয়াভেলে কৈছিল বহু বছৰ আগতে পঢ়িছিলোঁ যে আপুনি যদি মানুহ এজনক হত্যা কৰে আপোনাৰ ফেমিলিৰ তেনেহ'লে সেইটো কথা কিছুদিন পিছত পাহৰি যায় আপুনি যদি তেওঁৰ সম্পত্তিখিনি কাঢ়ি আনে আপোনাক নাপাহৰে বাংলাদেশৰ পৰা যিবিলাক ৰিফিউজি আহিছিল তাৰে বহুতৰ সম্পত্তি তাত এৰি আহিছিল তাৰমানে জোৰ কৰি ৰাখিছিল পাকিস্তানৰ সময়ত মনত ৰাখিব এতিয়া এই বিজেপিটোৱে যেতিয়া মুছলমানৰ বিৰুদ্ধে উৎকট কৰিল তেওঁলোকে ভাবিছে এই সময়ত এটা প্ৰতিশোধ ল'ব লাগিব কিন্তু এটা কথা নাভাবিল যে সেইখন পাকিস্তান আজি নাই ৭১ চনত সেইখন পাকিস্তান খণ্ডিত হ'ল আমাৰ RSSও সেই কথা নুবুজে যে ধৰ্মৰ ভিত্তিত যে ৰাজ্য নহয় দেশ নহয় চকুৰ আগত পাকিস্তানৰ প্ৰমাণ হ'ল ধৰ্মৰ ভিত্তিত হোৱা পাকিস্তান ৭১ চনত ভাঙি গ'ল ভাষাৰ ভিত্তিত বাঙালী ভাষাৰ ওপৰত যেতিয়া আক্ৰমণ কৰিলে এই কথাটো আমাৰ এই বিজ্ঞসকলে নুবুজে মোৰ কথাটো অলপ পোনপটীয়াকৈ সুধিছোঁ যে সৰভোগ সমষ্টি আপোনালোকৰ হাতৰ পৰা কেনেকৈ গ'ল এই কৈছোঁ যে সৰভোগ সমষ্টিত তাততো ৰাজনৈতিকভাৱে ভোটাৰসকল বহুত সচেতন আছে সৰভোগ সমষ্টিটো ভোটাৰ বেলেগ বেলেগ একদল আছে ট্ৰাইবেল যি ট্ৰাইবেলে আমাৰ লগতে আছিল আপুনি আচৰিত হ'ব যে BLTৰ সময়ত গাঁৱত ট্ৰাইবেল টিকিব নোৱাৰা হ'ল আমি মাত্ৰ 2খন গাঁও আমাৰ হাতত আছিল তেওঁলোকে নামাৰে মানুহক আজি ক'ব কি আপোনাৰ ঘৰত 1000 মান 100 মানুহে ভাত খাব এনেকৈ আমাৰ মানুহ বাধ্য কৰিছিল 100 মানুহে ভাত খাব নহ'লে আমাৰ ফালে আহ এই বড়ো মানুহখিনিৰ এটা অংশ আমাৰ পৰা লৈ গ'ল আচ্ছা বঙালী হিন্দুৰ মই কথা ক'লোঁ যে এই ৰিফিউজি মানুহ আছিল একদল আৰু পুৰণা বঙালী স্বাধীনতাৰ আগতে বৰপেটাৰ য'ত বঙালী আছিল তেওঁলোক হৈছে একদল তেওঁলোকৰ বৰ বেছি প্ৰভাৱান্বিত হোৱা নাছিল কিন্তু ৰিফিউজি গাঁও কেইখনমান তেওঁলোকে প্ৰভাৱান্বিত হ'ল আমাৰ সংগঠন আছে তাতে 2-4টা মানুহ ঠিক আছে হ'ল কিন্তু এতিয়া আকৌ যিটো দেখা গ'ল যে যোৱা পঞ্চায়তৰ নিৰ্বাচনত তেওঁলোকৰ অৱস্থা অতি কাহিল হ'ল সভাপতিগৰাকী ৰঞ্জিত দাসৰ নিজৰ সমষ্টিতে পঞ্চায়তত অতি বেয়া ফল হ'ল তাৰমানে কি যে হয়তো আকৌ ভোটাৰসকল ঘূৰি আহিছে বিজেপিৰ পৰা মানুহ আহি আছে আৰু এইটো দ্ৰুত হ'ব অনাগত দিনত এতিয়া আৰু তেওঁলোকৰ ফাঁকিবিলাক বুজিবলৈ বাকী নাই মানুহে আমি ক'ব নালাগে এতিয়া যিখন যুঁজ চলিছে নীতিন ভাৰ্চাছ মোদী নীতিন গাডকাৰী কি কৰি আছে যে প্ৰতিশ্ৰুতি পূৰণ কৰিব নহ'লে পিটপু মানুহক এই যে প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা নাই তেওঁলোকে যে মিছা কথা কৈছে নীতিন গাডকাৰী একদিন কৈছিল যে আমাক পাৰ্টীয়ে মিছা কথা ক'ব শিকাইছিল কাৰণে ইলেকশ্যনত আমি মিছা কথা কৈছিলোঁ এতিয়া ৰিজাল্টগিলা পাই আছে কিমান মিছলীয়া লগে লগে এই বস্তুবিলাকো আহিছে নহয় যে তেওঁলোকে ধন যোজনাৰ দৰে কিমান মানুহক ধনী কৰি হ'ল এইবিলাকতো হোৱা নাই কেৱল প্ৰতিশ্ৰুতি মই এটা বাক্যত আপোনাৰ পৰা এটা উত্তৰ বিচাৰিম আপুনি এগৰাকী অতি অভিজ্ঞ ৰাজনীতিবিদ মই বাৰে বাৰে কৈছোঁ আপোনাৰ দৃষ্টিত কেনেকুৱা আজি যদি নিৰ্বাচন অনুষ্ঠিত হয় বিজেপিয়ে কেইখন আসন পাব অসমত কেইখন আসন ক'ব নোৱাৰোঁ কিন্তু বিজেপি হাৰিব এইটো মই জানো এনে বহু প্ৰশ্ন আছে কিন্তু আমাৰ সময়ৰ কথা আছে দাদা ডাঙৰীয়া আপুনি ইমান যথেষ্ট কামৰ মাজতো আপুনি অনুষ্ঠানলৈ অহাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ ধন্যবাদ